এতিয়া উপায়ুক্ত মহোদয়ক আমাৰ ৭০তম স্বাধীনতাৰ এই ৭৮তম দিৱস আমি পাতিবলৈ আগবাঢ়িছোঁ। দ্বিতীয়তে আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ মই আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি সকলোৱে প্ৰতিজন ভাৰতবাসীয়ে ভাৰতৰ নাগৰিকে আমাৰ হাতে হাতে তিৰংগা পতাকা, আজি এই হাতত তিৰংগাখন লৈ এই ৰেলী ভাগ পাতোতে অকল গাড়ীখন চলাই যোৱাই নহয়, প্ৰতিজন ভাৰতবাসীয়ে প্ৰতিজন অংশগ্ৰহণকাৰীয়ে এই ভাগ কথা উপলব্ধি কৰাটো উচিত। আঠসত্তৰতম স্বাধীনতা দিৱস উপলক্ষে সকলোকে মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ। আজি আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে একেলগে মিলি এভাগ সুন্দৰ কাৰ ৰেলীৰ আজি আয়োজন কৰিছে। তেওঁলোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই শুভ দিনটোত আমাৰ মৰিগাঁও জিলাবাসী তথা সমগ্ৰ দেশবাসীলৈ আমাৰ মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা শুভকামনা আৰু অভিনন্দন জনাইছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।